মই প্ৰথমতে কেৰাহীখন এয়া পাতি লৈছোঁ। কেৰাহীখন অকণ গৰম হ'বলৈ দিছোঁ। তাৰপিছত এই বকফুলটো ধুনীয়াকৈ বেচনত এনেকৈ লেটিয়াই লৈছোঁ। আপোনালোকে কোনে কোনে বকফুল খাই ভাল পায় বাৰু মোক কমেণ্টত জনাবচোন। তাৰপিছত এয়া কেৰাহীখন অকণমান গৰম হৈছে। তাৰপিছত এয়া তেল দি দিছোঁ, গৰম হ'বলৈ দিছোঁ তেলখিনি। আমাৰ পিছে হাজবেণ্ডেও কুকিং কৰি বিৰাটেই ভাল পায়, তেওঁতো হবি হয়। এনেকৈ বকফুলখিনি ধুনীয়াকৈ বেচনত লেটিয়াই লৈছোঁ। যিহেতু দিনত মই ঘৰত নাথাকোৱেই বাৰু, লাঞ্চ ব্ৰেকত আহোঁ, ৰাতিপুৱাই ওলাই যাওঁ। ৰাতি ভাত সাজ ময়ে বনাওঁ আৰু অকণমান চবকে জুতি লগাই খুৱাব পাৰিলে নিজৰে মনটোত ভাল লাগে বাৰু। এয়া মোৰ আইতা মানে শাহুমা। নমস্তে কৰি কিজিয়ে, নমস্তে কিজিয়ে, নমস্তে কিজিয়ে, নমস্তে। এয়া মোৰ মাদাৰ ইন ল। এয়া পিতেকক চাই গৈছে মাকে কি কৰিছে দেখিছে, কিজানি শাস্তি দিছোঁ, এয়া চাই গৈছে। তাৰপিছত এয়া মোৰ তেলখিনি অলপ অলপকৈ মই আজি বকফুল আনিছোঁ চাওকচোন, খাই ভাল পায়নে? আমাৰ বকফুল খাই ভাল পায়নে? বগৰী ফুল আহিছে। তাৰপিছত এয়া তেলখিনি অলপ অলপ গৰম হৈছে আৰু গৰম হোৱাৰ পিছত এয়া মই বকফুলটো দি দিছোঁ। বহুত দিনৰ পৰা মনতে ভাবি আছিলোঁ খাম খাম বুলি, আজি পিছে পালোঁ দেই। আৰু সিফালে আমাৰ বইল মাছ ৰেডি হৈ গ'ল চাওক। কোনে কোনে কচ মাছ বইল খাই ভাল পায় মোক জনাবচোন। দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈ পিছে বিৰাটেই টেষ্টি হৈছে। মোৰ হাজবেণ্ডৰ ধুনীয়াকৈ বনাই বাৰু খানা। হাই গাইজ, কোনে কোনে বকফুল খাইছে জনাবচোন। এয়া আজি আমাৰ ঘৰত বকফুল বনাবলৈ। বকফুল বহুতে চিনি পায় আৰু বহুতে চিনি নাপায়। পিছে আজি প্ৰজন্মই বকফুল কিনো ভালকৈ বুজি নাপায়ো, চিনিও নাপায় হপায়। এইটো চব বকফুল। আজি মই অফিচৰ পৰা আহোঁতেনে বকফুলকেইটা দেখি পেলাই কিনি আনিলোঁ। আৰু এয়া আজি বকফুল বনাম আৰু এয়া চব বইল মাছ বনাই আছোঁ। মই বনোৱা নাই অৱশ্যে বাৰু। হাজবেণ্ডেহে বনাইছে। এয়া বইল মাছ, কচ মাছৰ বইল। আৰু কি কি বনাইছোঁ আপোনালোকক দেখাই আছোঁ। এয়া চব মোৰ বকফুল ৰেডি হৈ গ'ল। কেনেকুৱা হৈছে কমেণ্টত মোক জনাব দেই আপোনালোকে।